নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ আজি নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টোৰ এটা নতুন ছাবজেক্ট লোৱা হৈছে। ছাবজেক্টটো হৈছে দ্য ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট 1882। এই ছাবজেক্টটো অকল LLB চিলেবাছতে নহয়, তোমালোক যদি কোনোবা জুডিচিয়েল এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তাৰ কাৰণেও এই ছাবজেক্টটো অতিকৈ প্ৰয়োজনীয়। আজি মোৰ এই ভিডিঅ'টোত এই প্ৰপাৰ্টি ট্ৰান্সফাৰ কৰাৰ কাৰণে যিখন এক্ট দ্য ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট 1882ৰ হিষ্ট্ৰীটোৰ বিষয়ে ডিছকাশ্যন কৰিম, অৰ্থাৎ এখন কিয়, কেতিয়া আৰু কেনেকৈ আহিলে সেই বিষয়ে মই ডিছকাশ্যন কৰিম। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই এক্টখনৰ যিটো অবজেক্ট হয় তাত এক্টখনত থকা প্ৰিএম্বুলত ইনক্লুডেড কৰা হৈছে। তো সেই প্ৰিএম্বুলৰ পৰা এইটো বুজা যায় যে এই এক্টখনে সেইবোৰেই ল বনাব যিবোৰ প্ৰপাৰ্টি ট্ৰান্সফাৰৰ লগত ৰিলেটেড। কিন্তু তাতে এটা কণ্ডিশ্যন আছে যে সেই প্ৰপাৰ্টিবোৰৰ ট্ৰান্সফাৰ কি ধৰণে হ'ব, সেই প্ৰপাৰ্টিবিলাকৰ ট্ৰান্সফাৰ কেৱল পাৰ্টিজ এক্টৰ দ্বাৰা হ'লেহে সেই ট্ৰান্সফাৰবোৰ এই এক্টখনৰ আণ্ডাৰত ইনক্লুডেড কৰা হ'ব। তাত অলৰেডি প্ৰিএম্বুলটোত ক্লিয়াৰিফাই কৰিয়ে দিয়া আছে ট্ৰান্সফাৰ হ'বলৈ হ'লে সেই ট্ৰান্সফাৰবোৰ বাই দ্য এক অফ দ্য পাৰ্টি হ'ব লাগিব। এতিয়া আমি কি হয় বাই এক অফ দ্য পাৰ্টিৰ আমি বুজিম। এ এজন পাৰ্চন, বি এজন পাৰ্চন, তেওঁলোকৰ মাজত এ যদি বি নামত এটা ইমুভেবল প্ৰপাৰ্টি যদি ট্ৰান্সফাৰ কৰিব বিচাৰিছে। ইমুভেবল মানে সেইবোৰ প্ৰপাৰ্টি এখনৰ ডেফিনেশ্যনৰ অনুসৰি যিবোৰ প্ৰপাৰ্টি এটেচ টু দ্য আৰ্থ, অৰ্থাৎ মাটিৰ লগত সংলগ্ন হৈ থাকে। গতিকে এ তেনেকুৱা প্ৰপাৰ্টি যদি বি নামত ট্ৰান্সফাৰ কৰিব খোজে, সেই ট্ৰান্সফাৰ কৰাৰ সময়ত এও এজন জীৱিত পাৰ্চন হ'ব লাগিব আৰু এ যেতিয়া বি লৈ ট্ৰান্সফাৰ কৰিব তেওঁ এজন জীৱিত পাৰ্চন হ'ব লাগিব। আৰু দুইজনৰ মাজতে এটা বস্তু বহুত মেটাৰ কৰে, সেইটো হৈছে কনচেণ্ট। ট্ৰান্সফাৰটো তেওঁলোকৰ মাজত ফ্ৰী কনচেণ্ট হ'ব লাগিব। গতিকে এ ট্ৰান্সফাৰ কৰিবলৈ যিবিলাক প্ৰচিডিঅ'ৰ হয় সেই প্ৰচিডিঅ'ৰবোৰ এ নিজে কৰিব লাগিব আৰু বি এ সেই প্ৰপাৰ্টিটো ৰিচিভ কৰিবৰ কাৰণে যিবিলাক প্ৰচিডিঅ'ৰ হয় বি এ সেইবোৰ নিজে কৰিব লাগিব। তো তাৰ মানে এই এখনৰ আণ্ডাৰত প্ৰপাৰ্টি ট্ৰান্সফাৰ হ'বলৈ হ'লে যিজন মানুহে ট্ৰান্সফাৰ কৰিব অৰ্থাৎ এ আৰু যিজন মানুহে সেই ট্ৰান্সফাৰটো গ্ৰহণ কৰিব অৰ্থাৎ বি, দুইজন মানুহ সেই ট্ৰান্সফাৰটো হোৱাৰ সময়তে জীৱিত পাৰ্চন হ'ব লাগিব। জীৱিত অৰ্থাৎ লিভিং পাৰ্চন হ'ব লাগিব। গতিকে এনেকুৱা ধৰণৰ ট্ৰান্সফাৰকে কোৱা হয় ট্ৰান্সফাৰ ইণ্টাৰ ভিভোজ। এই এক্টখন অহাৰ আগলৈকে অৰ্থাৎ 1882লৈকে সেই সময়লৈকে তেনেকুৱা কোনো ধৰণৰ নিৰ্দিষ্ট স্থায়ী ল নাছিল যাৰ জৰিয়তে দুজন লিভিং পাৰ্চনে নিজৰ মাজৰ ইমুভেবল প্ৰপাৰ্টিটো যাতে ট্ৰান্সফাৰ কৰিব পাৰে। চ' এই এক্টখনৰ কাৰণে দুটা এক্সেপশ্যন আছে। এক্সেপশ্যন মানে ব্যতিক্ৰমী দুই ধৰণৰ ল আছিলে। এটা ল আছিলে যিবোৰ নেকি এ বা বিৰ মাজত যি এজন জীৱিত পাৰ্চনে যদি আন এজন মৃত ব্যক্তিৰ নামত যদি ট্ৰান্সফাৰ কৰিব খোজে তেতিয়া পাৰ্চনেল ল হিচাপে হিন্দু আৰু মুছলিম দুইটা ৰিলিজনতে এনেকুৱা ধৰণৰ ল উপলব্ধ আছিল যিবোৰক উইলছ বা ইনহেৰিটেঞ্চ আৰু তাৰোপৰি সেই সময়ত ইতিমধ্যে কোড অফ চিভিল প্ৰচিডিঅ'ৰ কোডো আছিলে। তো তাৰ প্ৰভিজনবিলাক অৱলম্বন কৰি পেলাই সেই সময়ত এজন মানুহ যদি মৃত হয় তেতিয়া অন্য এজন জীৱিত মানুহলৈ প্ৰপাৰ্টিবোৰ ট্ৰান্সফাৰ কৰিব পাৰিছিল। তাৰোপৰিও সেই সময়ত জীৱিত মানুহৰ মাজত ট্ৰান্সফাৰ হোৱাৰ বাবে আৰু এখন এক্ট আছিল, কিন্তু সেই এক্টখন মুভেবল প্ৰপাৰ্টিৰ লগত ৰিলেটেড আছিল। অৰ্থাৎ সেই সময়ত এজন জীৱিত মানুহে অন্য এজন জীৱিত মানুহৰ নামত মুভেবল প্ৰপাৰ্টি অৰ্থাৎ যিবিলাক নেকি থিংছ নট এটাচ টু দ্য আৰ্থ অৰ্থাৎ মাটিৰ লগত যিবিলাক থিং এটাচ নহয় সেই প্ৰপাৰ্টিবিলাক কিন্তু তেওঁলোকে ট্ৰান্সফাৰ কৰিব পাৰিছিল। তাৰ কাৰণে যি নিৰ্দিষ্ট ল আছিল প্ৰথমতে তেনেকুৱা ধৰণৰ লবোৰ ইণ্ডিয়ান কন্ট্ৰেক্ট এক্টৰ আণ্ডাৰত আছিল, কিন্তু পাছত সেই লবিলাক ইণ্ডিয়ান কন্ট্ৰেক্ট এক্টৰ পৰা ছেপাৰেট কৰি 1930 চনত চেল অফ গুডছ এক্টৰ আণ্ডাৰত ইনক্লুডেড কৰা হ'ল। এই দুইখন এক্টৰ মাজত যদি আমি ডিফাৰেঞ্চিয়েট কৰিবলৈ যাওঁ, এখন হ'ল চেল অফ গুডছ এক্ট আৰু এখন হ'ল ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট। তো চেল অফ গুডছ এক্টত আমি সেইখিনি ট্ৰান্সফাৰে বুজিম যেতিয়া দুজন ব্যক্তিৰ মাজত মুভেবল প্ৰপাৰ্টিৰ সৈতে জড়িত থকা ট্ৰান্সফাৰবোৰ কমপ্লিট হয়। আৰু ট্ৰান্সফাৰ অফ ইমুভেবল প্ৰপাৰ্টি এক্টত কেৱল সেইবোৰ ট্ৰান্সফাৰৰ কথা কোৱা হ'ব যেতিয়া দুজন জীৱিত ব্যক্তিয়ে তেওঁলোকৰ মাজত ট্ৰান্সফাৰবোৰ কৰে। আৰু এই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট যদি আমি পাৰ্চনেল লৰ লগতো আমি ডিষ্টিংগুইছ কৰিবলৈ যাওঁ, তো পাৰ্চনেল লৰ ক্ষেত্ৰত যিবিলাক ট্ৰান্সফাৰ হৈছিলে সেইটো মনত ৰাখিবা সেইবোৰ এজন জীৱিত ব্যক্তি আৰু মৃত ব্যক্তিৰ মাজত প্ৰপাৰ্টিক লৈ ট্ৰান্সফাৰ হৈছিলে। কিন্তু
82 লৈকে যদিও তেনেকুৱা কোনো ধৰণৰ নিৰ্দিষ্ট ল নাছিল যদিও আমি এইটো কেতিয়াও ভাবি ল'ব নোৱাৰোঁ যে সেই সময়ত জীৱিত ব্যক্তিৰ মাজত কোনো প্ৰপাৰ্টি লৈ যে ট্ৰান্সফাৰ হোৱা নাছিল। সেই সময়ত তেওঁলোকে অৰ্থাৎ ল মেকাৰসকলে তেনেকুৱা ধৰণৰ ট্ৰান্সফাৰ কমপ্লিট কৰিবলৈ হ'লে কিছুমান টেম্পৰাৰী ৰুল ৰেগুলেশ্যন বনাইছিল, যেনে মাদ্ৰাছ ৰেগুলেশ্যন অফ 1802, বম্বে ৰেগুলেশ্যন অফ 1827 আৰু বেংগল ৰেগুলেশ্যন অফ এইকেইটা চনত এনেকুৱা ধৰণৰ ৰুল ৰেগুলেশ্যন বনাইছিল। আৰু য'তে যিবোৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰত এই ৰেগুলেশ্যনবিলাক এপ্লিকেবল হৈছিল তেওঁলোকে তেতিয়া সেই ট্ৰান্সফাৰবিলাকত প্ৰয়োগ কৰিছিল। কিন্তু যেতিয়া এই ল'বিলাকে যদি তেনেকুৱা ধৰণৰ ট্ৰান্সফাৰ ৰিলেটেড সমস্যাবিলাক সমাধান কৰিব নোৱাৰে তেতিয়া ইংলেণ্ডৰ পৰা এডপ্ট কৰা প্ৰিন্সিপল অফ ইকুইটি, জাষ্টিছ, গুড কনচায়েন্স এনেকুৱা ধৰণৰ প্ৰিন্সিপাল ফ'ল' কৰিছিলে। আৰু এই ধৰণে সেই সময়ত মানুহৰ মাজত ইমুভেবল প্ৰপাৰ্টি ট্ৰান্সফাৰ হৈছিল দুজন জীৱিত ব্যক্তিৰ মাজত। কিন্তু সময়ৰ লগে লগে যেতিয়া সমাজৰ আকাৰ সলনি হ'ব ধৰিলে, সমাজত থকা যিবিলাক চিটুৱেশ্যন একে হৈ নাথাকিলে, সেই সময়ত এই প্ৰিন্সিপল অফ ইকুইটি, জাষ্টিছ এণ্ড গুড কনচায়েন্স ইংলেণ্ডৰ পৰা এডপ্ট কৰিছিলে। কিন্তু তাৰ লগত এটা আশুৱাহ আছিল যে ইংলেণ্ডৰ সমাজ ব্যৱস্থাৰ লগত আমাৰ ইণ্ডিয়াৰ সমাজ ব্যৱস্থা কোনো ধৰণে মিল নাছিল। গতিকে ইংলেণ্ডৰ নিচিনা সকলো ক্ষেত্ৰতে আমাৰ সমাজ ব্যৱস্থাৰ লগত তেনেকুৱা ধৰণৰ প্ৰিন্সিপল এপ্লাই কৰিব পৰা নগ'ল। আৰু তাৰোপৰি যিবিলাক ৰুল ৰেগুলেশ্যনছ বনাইছিলে সেইবিলাকো সকলো ধৰণৰ ট্ৰান্সফাৰত এপ্লাই কৰিব পৰা নগ'ল। এতিয়া ট্ৰান্সফাৰত কি ধৰণে প্ৰপাৰ্টি হয় বহুত ধৰণৰ মোড আছে, যেনে চেল হ'ব পাৰে, গিফ্ট হ'ব পাৰে, এক্সচেঞ্জ হ'ব পাৰে, মৰ্টগেজ, লিজ। গতিকে গোটেইখিনি ট্ৰান্সফাৰৰ মিনছৰ লগত প্ৰয়োগ কৰিব পৰাকৈ তেওঁলোকে কোনো ধৰণৰ নিৰ্দিষ্ট ল বনোৱা নাছিল। এই সময়ত তেনেকুৱা ধৰণৰ সমস্যাৰ সমাধান বিচাৰি ল কমিশ্যন অফ ইণ্ডিয়াই কিছুমান ৰেকমেণ্ডেশ্যন প্ৰস্তুত কৰিছিলে আৰু তাৰ লগতে সেই সময়ৰ সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই চলাকৈ আৰু প্ৰপাৰ্টি ট্ৰান্সফাৰৰ কাৰণে যিমানবিলাক মিনছ আছে সেইবোৰক ইনক্লুডেড কৰি যাতে এটা ল বনোৱা যাওক তাৰ বিষয়ে তেওঁলোকে ৰিকমেণ্ডেশ্যন দিলে। আৰু সেই তেওঁলোকৰ ৰিকমেণ্ডেশ্যনৰ ফলস্বৰূপে 1882 1 জুলাই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টখন প্ৰৱৰ্তন কৰা হ'ল। আৰু এই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টখন অহাৰ লগে লগে প্ৰপাৰ্টিৰ ক্ষেত্ৰত যিবিলাক ল আছিল সম্পূৰ্ণ হ'ল। অৰ্থাৎ তিনি ধৰণৰ ল আমি পালোঁ, ট্ৰান্সফাৰ বিটুইন লিভিং পাৰ্চন এণ্ড ডেড পাৰ্চন আৰু ট্ৰান্সফাৰ অফ মুভেবল প্ৰপাৰ্টি বিটুইন টু লিভিং পাৰ্চন, আৰু যিটোৰ কাৰণে আমি অতিকৈ অপেক্ষা কৰি আছিলোঁ কি যিটো ট্ৰান্সফাৰ অফ ইমুভেবল প্ৰপাৰ্টি বিটুইন টু লিভিং পাৰ্চন, সেই লখিনি আমাৰ কমপ্লিট হ'ল। চ' লাৰ্ণাৰ্ছ, এইটো আছিলে জাষ্ট এটা ইন্ট্ৰডাকশ্যন এবাউট ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট 1882। মই ইয়াৰ পিছত এই এখনত থকা যিবোৰ ইম্পৰ্টেণ্ট প্ৰভিজন হয় তাৰ ওপৰত মই ভিডিঅ' লৈ আহি থাকিম। তোমালোকে যদি ভিডিঅ'টোৰ বস্তুখিনি বুজি পাইছা বা ভাল পাইছা তেন্তে তোমালোকে মোৰ এই ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডসকলৰ লগত, আৰু কিবা বুজি পোৱা যদি অসুবিধা হয় তেন্তে নিশ্চয় কমেণ্ট কৰিবা। আৰু যোৱাৰ আগতে তোমালোকে সেই জুডিচ টেম্পলৰ বেল আইকনটো ক্লিক কৰি দিবা যাতে সময়ে সময়ে সেই ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে যাতে থকা। গতিকে আজি এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।